পুনৰ উচ্ছেদ আৰম্ভ হ'ল ৰাজ্যত দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান কেইবা শতাধিক পৰিয়ালক উচ্ছেদ কৰিলে এনেদৰে প্ৰশাসনে ১৫,০০০ বিঘাৰো অধিক বেদখলকৃত কৃষিভূমিত চলিছে বুলডোজাৰ দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ ৰাজ্যত আৰম্ভ হৈছে উচ্ছেদ অভিযান সন্দেহজনক লোকে দখল কৰা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ দুৱাৰ দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান কেইবা শতাধিক পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে সন্দেহজনক লোকে ভূমি দখলেৰে কৰা খেতিও নষ্ট কৰিছে প্ৰশাসনে ১৫,০০০ বিঘাৰো অধিক বেদখলকৃত কৃষিভূমিত চলিছে বুলডোজাৰ অধিকাংশই নিজেই ঘৰসমূহ ভাঙি ত্যাগ কৰিছে বেদখলকৃত ভূমি সন্দেহজনক লোকে দখল কৰা ভূমিত যেহেতু প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হৈছে সকলো আচবাব সামগ্ৰী এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি পেলাইছে সন্দেহজনক লোকে জুপুৰি হাজি বসবাস কৰিছিল খেতি বাতি কৰিছিল সকলো প্ৰশাসনে নষ্ট কৰিছে ভাঙি পেলাইছে সন্দেহজনক লোকে ভূমি দখল কৰি খেতি কৰিছিল সেইসমূহ খেতিও নষ্ট কৰিছে প্ৰশাসনে অধিকাংশই নিজেই ঘৰসমূহ ভাঙি ত্যাগ কৰিছে বেদখলকৃত ভূমি দয়া নাই ক্ষমা নাই নীতিৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান আমি দৃশ্যাংশ লৈ অহাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত যেহেতু উচ্ছেদ অভিযান চলিছে লাখ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে পুনৰ আজিৰ তাৰিখত দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰশাসনে চলালে উচ্ছেদ অভিযান কেইবা শতাধিক পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো খেতি বাতি কৰিছিল এয়া আছিল চৰকাৰী মাটি চৰ চাপৰি অঞ্চল যিসমূহ চৰকাৰী মাটি সেইসমূহ মাটি তেখেতসকলে বসবাস কৰিছিল দীৰ্ঘদিনৰ পৰা ঘৰ সাজি আছিল জুপুৰি সাজি আছিল খেতি কৰিছিল এতিয়া সকলোতে প্ৰশাসনে বুলডোজাৰ চলাইছে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে প্ৰশাসনে যেহেতু চৰকাৰী মাটি তেখেতসকলক কোৱা হৈছিল যে চৰকাৰী মাটি দখল কৰিব নোৱাৰিব জাননীও জাৰি কৰা হৈছিল ইয়াৰ পৰা গুচি যাওক কিন্তু তেখেতসকল যোৱা নাছিল গতিকে এয়া হৈছে পৰিণাম আৰু সেই পৰিণাম স্বৰূপে তেখেতসকলৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে এফালৰ পৰা ঘৰ দুৱাৰ ভাঙাৰ সমান্তৰালভাৱে যিসমূহ খেতি কৰিছিল সেই খেতিটো বুলডোজাৰ লগাই নষ্ট কৰি পেলোৱা হৈছে খেতি বাৰী দয়া নাই ক্ষমা নাই নীতিৰে এনেদৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে চলাইছে উচ্ছেদ বৃহৎ অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ প্ৰশাসনৰ উদ্যোগত বা উপস্থিতিত এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হয় সকলো কেইবা শতাধিক পৰিয়ালক এনেদৰে বেদখলমুক্ত কৰিছে বা উচ্ছেদ চলাইছে প্ৰশাসনে কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে চৰ চাপৰিৰ অঞ্চলৰ মাটি যিসমূহ মাটিত তেখেতসকলে খেতি কৰি বসবাস কৰি আহিছিল এয়া আছিল চৰকাৰী ভূমি আৰু এই চৰকাৰী ভূমি দখল কৰি তেখেতসকলে দীৰ্ঘদিনৰ পৰা বসবাস কৰিছিল খেতি মাটি কৰিছিল কিন্তু ইয়াত সময়সীমা উকলি গৈছে প্ৰশাসনে বান্ধি দিয়া সময়সীমা উকলাৰ অন্তত এনেদৰে এফালৰ পৰা ভাঙি পেলোৱা হয় সকলো আচবাব বা ঘৰ দুৱাৰ খেতি বাতি নষ্ট কৰি পেলোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাইছোঁ সমান্তৰালভাৱে মন্তব্য আছে মন্তব্য আগবঢ়াবৰ চেষ্টা কৰিম হয় আমাৰ আজি নহয় আজি আটা পিতা দিনৰ পৰা আজি এইটো ধৰ আমাৰ মানে পিজিআৰ ভিজা ৰিজাৰ্ভ ১০,৪২০ বিঘা নে কিমান মাটি আছে আমাৰ ইয়াত আৰু মানে চৰকাৰী হিচাপে মাটি প্ৰায় ২০,০০০ মান বিঘা মাটি আছে চব অবৈধ হৈ আছে মাটি ইয়াত তাৰমানে আমি সৰুৰ পৰা ইয়াত চৰতে ডাঙৰ হোৱা আমি কাৰণ কি আমাৰ পিতাহঁতো মৰি গ'ল আমাৰ পিতাৰে আমাৰ ধৰ ৩ পুৰুষৰ মানে মহ আছে গতিকে সেই হিচাপত আমি চলি আছোঁ গতিকে আজি ধৰক অবৈধ হিচাপে মানুহ বহুত মানে এতিয়া ৰিজাৰ্ভ বুলি প্ৰশ্ন নাই যে খালী মাটিটো জেচিপি লগাই বা হেৰি লগাই ভানি পেলাই মানে কোনো নামানে বাধা দিলেও নামানে কোনো তাৰমানে খালী মাটি খেতি কৰিব মানে হেৰি কৰিব আৰু ধৰ মহ গৰু চাৰবা আহিলেও মানে মহটো আহি মানে বান্ধি ৰাখে পইচা দাবী কৰে এই চিষ্টেম তাৰমানে খেতিয়কখিনিৰ ক'ৰ মানুহ মানে চিনি নাপাওঁ ক'ৰ নাম নাজানো চিনি এনেই মাত দিয়ে মাত দিলোঁ বাছ এনেকুৱাই তাৰমানে অৰিজিনেলি ইয়াৰ নহয় ইয়াৰ মানে এওঁলোকে ইয়াৰ নহয় এই কিছুমান বাহিৰৰ আছে বৰক্ষেত্ৰীৰ আছে এই চেৱা সমষ্টিৰ আছে চিপাঝাৰৰ পৰা আহিছে আমি জানামতে আৰু ধৰক এতিয়া কালাপানীৰ আছিল কালাপানীৰ মানুহ এতিয়া কালাপানীটো ইয়াত নাই কালাপানী বহু দূৰ আমি জানাত দিছোঁ গতিকে এৰে মানুহ আমাৰ এই ৰিজাৰ্ভত যে হৈছে আমাৰ তাৰমানে এৰে মানুহ নহয় ইয়াত আশে পাশে থকা চৰকেইটাৰ নাম কি এৰে এটা আছে শিয়ালমাৰা তাৰপিছত এই ভাতখাত দিয়া ৰঙাদৰ ননকে
আৰু শিয়ালমাৰা ননকি আছে, মহমৰাত দিয়া আছে, তাৰপিছত বাঘৰ দিয়া আছে, আৰু এই আমাৰ বৰদিয়াটো আছে, বৰদিয়াটোত মোটামুটি আছে প্ৰায় তাতে 3000 কিবা বিঘা মাটি, তাতেও অবৈধ হৈছে। বৰদিয়াটো দখল কৰিছে ফুতুৰিয়াগিৰি, আমাৰ ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভৰ মাটি। আজি এইটো মহমৰাত দিয়া আৰু কালাৰ দিয়াও আছে। কালাৰ দিয়াটো মানে খেতি কৰিছে, কালাৰ দিয়াত বৰ্তমান হোৱা নাই, এইটো মহমৰাত দিয়া। আমি গোটেই চৰ উচ্ছেদ কৰা বিচাৰিছোঁ। নিশাৰ ভিতৰত আহি পেলাই মানুহ আছে, নাৱেদি আহে, ফুটবুটি নামলৈ নদীৰে আহে, গুচি যায় আৰু ৰাতি ঘৰ বনাই সেনেকুৱা হৈ আছে, বা ক'ৰবাত 1 মাহ বা 2 মাহ ঘৰ নবনাই, তাৰপিছত আকৌ বনাই। প্ৰশাসনক মানে আমি ধন্যবাদ দিছোঁ এইটোৰ কাৰণে, আমাক যে মানে এইখিনি হেৰি কৰিছে। চৰকাৰক আমি অশেষ ধন্যবাদ দিছোঁ উচ্ছেদ অভিযান চলোৱাৰ বাবে। আৰু ইয়াতে আমাৰ যিখিনি গোৱালন্থাৰ পৰা আমি তেওঁৰ চৰকাৰক তথা আমাৰ প্ৰশাসনক DC অফিচ, SDC বাইদেউক, আমাৰ শুৱালকুছি আৰক্ষী ছাৰক আৰু আমাৰ পলাশবাৰী আৰক্ষী চকী বিষয়া মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আচল কথাটো ইয়াতে তাৰমানে আপোনাৰ যিখিনি আমাৰ ৰিজাৰ্ভ আছিল, ৰিজাৰ্ভত অবৈধভাৱে দখল কৰি আছে। আৰু কিছু বছৰ আগতে আমি ইয়াত এভেকশ্যনো কৰিছিলোঁ, তেওঁলোকে আকৌ আহি কেনে আকৌ ঘৰ বান্ধি এতিয়া বসতি কৰিছে। আৰু কিছুদিন আগতে ইয়াতে আমাৰ এটা বনৰীয়া মহ আছিল, আমাৰ 2012 চনতে অহা, তাৰমানে আমাৰ মহবিলাকৰ লগত তেওঁলোকে মিলিজুলি থাকে। কিছুদিন আগতে আমাৰ মতা মহ এটাক কিছু অচিনাক্ত ব্যক্তিয়ে, প্ৰায় 40-50 জন ব্যক্তিয়ে মহটোক আক্ৰমণ কৰিছিল। লগতে আমাৰ গোৱাল এজনক স্পট ডেড। গতিকে এনেকুৱা অত্যাচাৰত আমি বস্তুটো কমপ্লেইন জনাইছিলোঁ। আমি চক্ৰ বিষয়া মহোদয়ক, আমি শুৱালকুছি আৰক্ষী বিষয়া মহোদয়ক, আমি DFO ছাৰকো জনাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজিৰ এই দিনলৈ আমি পৰিৱৰ্তন হৈছোঁ। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। দখল কৰি মানে আমাৰ ৰিজাৰ্ভত আছিল প্ৰায় 10,400 বিঘা কিবা মাটি আছে, আৰু তাৰে আমাৰ মোটামুটি 4000 বিঘা বৰ্তমান আমাৰ গোৱালৰ আণ্ডাৰত আছে এতিয়া। বাকী 6000 বিঘা আমাৰ আণ্ডাৰত নাই। 6000 বিঘা মানে বেদখলকাৰীৰ হাতত আছে বৰ্তমান। কৰ মানে তেওঁলোক, আমি আচলতে কৰ মানুহ তেওঁলোক নাজানো। আজি যদি এজন আহিছে, কালি আকৌ এজন আহিছে। আমি তেওঁলোকক আমি তাৰমানে এখেতসকলক আমি ধৰ একে হাঁহতে আমি দেখা পাইছোঁ, বাকী এওঁলোক অৰিজিনেল কৰ মানুহ আমি নাজানো। ৰাতিৰ ভিতৰত কিছু ঘৰ বনাই, ৰাতিৰ ভিতৰতো কিছু ঘৰ মানে কিছু এলেকাত ৰাতিৰ ভিতৰত বনাই, আৰু ঘৰ কিছু এলেকাত আগৰ পৰা আছে তেওঁলোক, কিছুদিন আগৰ পৰা। আজি উচ্ছেদ কৰিছে। আমি আহি কিনে দেখা পালোঁ যে ৰাতাৰাতি কিছু ঘৰ ভাঙিছে তেওঁলোকে নিজাববীয়াকৈ। এই মহমাৰি দিয়া চৰখনৰ এটা কমপ্লেইন আমি যোৱা 2 দিনমানৰ পৰা পাই আছিলোঁ। চ' ইয়াতে বহুত কিছুমান মানে থলুৱা গোৱালসকলৰ পৰা আহিছিলে কমপ্লেইনটো, যে মানে কিছুমান মানুহে ইয়াতে অবৈধভাৱে মাকৈ খেতি কৰি আছে। হয়, আৰু এইখন ৰিজাৰ্ভ হয়, গতিকে আমি খেতিখিনি আজি কমপ্লেইনটো ৰেছপণ্ড কৰি খেতিখিনি আজি আমি গুচাই দিবলৈ আহিছোঁ। এইখন ৰিজাৰ্ভত প্ৰায় 900 বিঘা আছে। মানে ইয়াৰ কেইবাটাও চৰ আছে বাইদেউ, সকলোখিনি চৰতে এনেকুৱা চৰকাৰী মাটি বেদখল হৈ থকা বুলি আছে। কিমানমান চৰ আছে আচলতে? চৰটো বহুত আছে, প্ৰায় 10,000 বিঘা মানেই হ'ব। আৰু যদি এনেকুৱা য'ত কৰিছে, আমি আজি আৰম্ভ কৰিছোঁ এতিয়া, আৰু পৰ্যায়ক্ৰমে এইবিলাক চলি থাকিব।